আচলতে খুব দুৰ্ভাগ্যজনক এটা চৰকাৰী কাৰ্যালয়ত দিন দুপৰতে যোৱাৰ ফলত হৈছে আপুনি কি মন্তব্য জনাব এই ক্ষেত্ৰত যিহেতু আপুনি এগৰাকী বিষয়া হিচাপে এই ইনচাৰ্জ হিচাপে আজি বৰ্তমান কৈছে আপুনি থকাৰ পাছত এনেধৰণে কেনেকৈ হ'বলৈ পাইছে ধন্যবাদ আপোনালোকে মোক এই কথাটো মানে একেবাৰে ফুটেজৰ সৈতে জনোৱাৰ বাবে মই আগতে এনেই মুখেৰে কোৱা শুনো যে গধূলি 5টা বজাৰ পিছত তেওঁলোকে বহি থাকে বা কিবা কৰে বুলি শুনিছোঁ আৰু এতিয়া সেইটো শব্দটো ক'বলৈ মোৰ ভাল লগা নাই তেতিয়া মই গধূলি 5টা বজাত বন্ধ কৰি দিবলৈ ক'লোঁ চব অফিচ আৰু মই বাৰু অকণমান দেৰিলৈকে থাকোঁ অফিচৰ কাম কাজত কিন্তু আজি যেতিয়া আপোনালোকে ক'লে যে দিন দুপৰতে কৰিছে এইটো ক্ষেত্ৰত কিন্তু মই এটা খুব ষ্ট্ৰিক্ট একশ্যন ল'ম বুলিয়ে মই আপোনালোকৰ আগত জনাইছোঁ আৰু প্ৰত্যেকে নিজৰ নিজৰ ডিপাৰ্টমেণ্ট মানে কি ডিপাৰ্টমেণ্ট বুলি নহয় আমাৰ অফিচটো সৰুৱে গতিকে মই নিজৰ নিজৰ ভাগত যাৰ যাৰ হেৰি থাকে মই এটা টীম বনাই দিম ৰেছপনচিবল পাৰ্চন যাতে তেওঁলোকে সঁচাকৈ এনকুৱাৰী হৈছে নেকি আৰু সেইটো মতে মই ধৰাটো পৰিছে অলৰেডি দেখাটো গম পাইছোঁ মই মিটিং এখন পাতি আমাৰ ষ্টাফবিলাকৰ এটা ব্যৱস্থা ল'ম গোটেইখিনি মই এটা ৱাৰ্ণিঙো দিম আৰু দ্বিতীয়বাৰ যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে তেওঁলোকক ওপৰলৈ বা আমি এটা অন্য ধৰণৰ মানে প্ৰদৰ্শনীমূলক এটা একশ্যন ল'বলৈ আমি ভিডিঅ' ফুটেজত যি দেখিলে কিন্তু আপোনালোকৰ আপোনাৰ কাৰ্যালয়ৰ ষ্টাফ নে তেওঁলোক কেইজনমানতো হয় কেইজনমান অকণমান ল'ৰ চৰ কৰি থকাৰ কাৰণে মই পিঠি ধৰিব পৰা নাই কিন্তু কেইজনমান হয় কিমান দিনৰ পৰা চলি আছে এইটো আপুনি জনালে এইটো মই জইন কৰিছোঁ ধৰক মাৰ্চৰ 4 তাৰিখৰ পৰা তাৰপিছত মানে কমপ্লেইনটো শুনি আছিলোঁ যে গধূলি সময়ত তেওঁলোকে অলপ হেৰি কৰি থাকে কিন্তু মই বন্ধ কৰি দিয়াৰ পিছত সেইটোৱে মই তেতিয়া আহিয়ে শুনিছোঁ আজিতো দিনত আপোনালোকে যেতিয়া দেখুৱালে তেতিয়াতো মই গম পালোঁ যে হয় বুলি সেইটো ক্ষেত্ৰত মই ব্যৱস্থা নিশ্চয় ল'ম এইটো কিন্তু মোৰ কাৰণে এটা বৰ লাজৰ কথাই বুলি ক'ব লাগিব আৰু মই ব্যৱস্থা নিশ্চয় ল'ম আপুনি কি ক্ষেত্ৰত আছে মই বৰ্তমান যুটীয়া সঞ্চালক ডিব্ৰুগড় জিলা